নমস্কাৰ, মই বৰ্তমান আছো লংকা। কিয়নো দেখা পোৱা গ'ল যে লংকাত বহুত ধৰণৰ ৰাইজৰ মত বিনিময়। আজি আহিছো এজন অধিবক্তাৰ ঘৰত। তেওঁৰ পৰা মই অলপ জানিব চেষ্টা কৰিম। যিহেতু আপোনালোকৰ ইউটিউব যে আপোনালোকৰ পাৰ্টি বা দলৰ কিমান ৰাইজে আপোনাক ছাপোৰ্ট কৰিছে আৰু কিমান ৰাইজে আশাবাদী আপোনালোকে। হয়, চাওক আপুনি যিখিনি কথা কৈছে, কিমান মানুহে আমাক ছাপোৰ্ট কৰিছে। হয়, অল অসমবাসী ৰাইজে বিচাৰে যে AIUDF দলৰ নিচিনা এটা দল, এটা ৰিজনেল পলিটিকেল পাৰ্টি, অসমত জন্ম হোৱা পাৰ্টি অসমত থাকক। আজি চাওক, হয় আমি ধুবুৰীত হাৰিবলগীয়া হৈছো আৰু হাৰিবলগীয়া হোৱাৰ একমাত্ৰ কাৰণটো আছিলে যে কংগ্ৰেছে আমাৰ এইটো লৈ লৈছে, এটা এই মিছ ৰিপ্ৰেজেণ্টেশ্যন এটা দিছিলে যে কি UDF আৰু বিজেপি একে মুদ্ৰাৰ ইপিঠি সিপিঠি। চাওক, মানুহৰ মাজত এটা ডিফেমেটৰী ষ্টেটমেণ্ট এটা দি দিছিলে ৰকিবুল হুছেইন চাহাবে, আৰু কংগ্ৰেছৰ বিভিন্ন দালালে এই কথা কোৱাৰ কাৰণে আজি ভোটটো আমাৰ সিফালে গুচি গৈছিলে। আজিৰ তাৰিখত সেই মানুহসকলে, যিসকলে ভোট কাষ্ট কৰিছিলে কংগ্ৰেছক বিপুল ভোটত, তেখেতসকলে এবাৰ চিন্তা কৰি চাওক যে আমাৰ MLA আমিনুল ইছলাম চাহাব, তেখেত বিহাইণ্ড দ্য বাৰত আছিলে, জেলত আছিলে। যদি আমাৰ বিজেপিৰ লগত কিবা নেক্সাছ থাকিলে হয়, এই মানুহজনক আমি কেতিয়াবাই উলিয়াই আনি ললে হয়, আৰু জেলৰ কথাই আহিব নোৱাৰে। গতিকে সেইটো এটা অন্ধবিশ্বাস আছিলে। আজি আপুনি দেখিছে, হয় আমি পঞ্চায়ত ইলেকশ্যনত বহুত হাৰিবলগীয়া হৈছে, কিন্তু পঞ্চায়ত ইলেকশ্যন আজিৰ তাৰিখত গোটেই মানুহে কৈ আছে যে AIUDF লাগে। আৰু এটা কথা ক'ব বিচাৰিছো, যেতিয়া মৌলানা বদৰুদ্দিন আজমল চাহাব তাক হাৰিছিলে, যদি আটাইতকৈ হাৰ্ট হৈছে একমাত্ৰ হিন্দু মানুহসকল হাৰ্ট হৈছে। কাৰণ তেখেতসকলৰ এটা জাষ্টিছ, ইকুইটি জাষ্টিছ এণ্ড গুড কনচাৰ্নছ, এই ইনাৰ ভিজনত তেখেতসকলৰ আছে আৰু তেখেতসকলে বুজি পায়, ঠিক আছে। আৰু তেখেতসকলে ভাবিছে যে মৌলানা বদৰুদ্দিন আজমল চাহাব এজন ইজ এ ৰিপ্ৰেজেণ্টেটিভ অফ মাইনৰিটি ছেকশ্যন পিপুল, মাইনৰিটিসকলৰ এটা প্ৰতিনিধি হয়, আৰু মাইনৰিটিসকলক তেখেতে ৰিপ্ৰেজেণ্ট কৰি আছে। গতিকে আমাৰ গাৰ্জেন যদি নাথাকে কোনে ৰিপ্ৰেজেণ্ট কৰিব। এনিৱে, আজিৰ তাৰিখত আজি কংগ্ৰেছৰ নাম গোন্ধ নোহোৱা হৈ গৈছে। আপুনি দেখিছে বিহাৰত যেনেকুৱা দশা হৈছে, ছেম আটাইতকৈ বেয়া দশা কংগ্ৰেছৰ এই অসমত হ'ব। কংগ্ৰেছে হায়েষ্ট 4খনমান আসন পাব, আৰু আমাৰ AIUDFে 25ৰ পৰা 30খন পাব। তাৰ ভিতৰত লামডিং সমষ্টিখন আমি যেনেকুৱাই নহওক জিকি আহিমেই। হয়, আপোনালোকে যিহেতু কথাটো কৈছে বহুত ভাল কথা কৈছে। যোৱা কেইদিনমান আগত বদৰুদ্দিন চাহাবৰ লগত মই গৈছিলো নগুৰি। হয়, বদৰুদ্দিন চাহাবে এটা ফোন কলত 5 লাখ টকা দিবলগীয়া হ'ল দুখীয়া ৰাইজক। হয়, চাওক, এইটো বিষয়ে আপুনি কি হয়, আজমল চাহাবৰ, তেখেতৰ দেউতাকৰ এইটো এটা কেৰেক্টাৰ। আগৰ পৰাই তেখেতসকলে এই কম্পেশ্যনেল এছপেক্ট এটা মেইনটেইন, কম্পেশ্যনেল এছপেক্ট এণ্ড চেৰিটি মেইনটেইন কৰি আহি আছে। কোটি কোটি টকা তেখেতসকলে দি আছে। আৰু আপুনি দেখিছে, আপুনি নিজে নিশ্চয় যিহেতু তাত গৈছে, জালালিয়া মাদ্ৰাছা এখন আছে আমাৰ বদৰুদ্দিন আজমল চাহাবৰ ঘৰৰ লগত। এটা কথা মনত ৰাখিব, যিমান দিনলৈকে এই এই মাদ্ৰাছাখন আছে, তেতিয়ালৈকে আজমল চাহাবৰ নৌকা কোনেও ডুবাব নোৱাৰিব। হয়, আৰু এটা ক্ষেত্ৰত মই দেখা পাইছো, তাৰ মানুহে এটা কথা কৈছে যে আমাৰ UDF লাগে। হয়, UDFৰ মানে কিয় ইমান গুণ ৰাইজে বিচাৰে? হয়, চাওক, যেতিয়া আমাৰ AIUDF দল, আমাৰ বদৰুদ্দিন আজমল চাহাব ধুবুৰীত আছিলে, তেতিয়া কোনো ধৰণৰ অসুবিধা, এভিকশ্যন, ফাইনেন্সিয়েল কণ্ডিশ্যন নেৰ'ড ডাউন হোৱা নাছিলে। যেতিয়া বদৰুদ্দিন আজমল চাহাব আহি গৈছে, তাৰ গাৰ্জেন নাইকিয়া হৈ গৈছে। আজি ৰকিবুল হুছেইন, ই এটা মস্ত দালাল, ই একদম চবেই জানে ই কংগ্ৰেছক একদম বৰবাদ কৰি দিছে। হেমন্ত বিশ্ব শৰ্মা মহোদয়ক একদম তাৰ পৰা আঁতৰাই পাৱাৰ কনফাৰ নকৰাকে একদম বৰবাদ কৰি দিছে। যাৰ ফলত তেখেতে কোনো এটা চৰকাৰী কাম দেখুৱাব পৰা নাই। এই 1.5 বছৰৰ ভিতৰত সাংসদ হোৱাৰ দিনৰ পৰা কোনো এটা কাম কৰিব পৰা নাই। আজি মানুহসকলে ভাবিছে সেল্ফ ইনক্ৰিমিনেশ্যন, আমাৰ কনষ্টিটিউচনেল শব্দ চেণ্টেন্স এটা আছে, সেল্ফ ইনক্ৰিমিনেশ্যন। ধুবুৰী সমষ্টিবাসী ৰাইজে আজি নিজকে মানে দোষাৰোপ কৰি আছে যে আমি কি কৰিলো, কাক ভোট দিলো। গতিকে আজি মানুহসকল আগুৱাই আহিছে। একমাত্ৰ UDF, এইবাৰ UDFে ভালেমান আসন পাব, আৰু কংগ্ৰেছে মাত্ৰ 4জনমানহে বিধায়ক জিকাব পাৰিব, আৰু UDFে 25ৰ পৰা 30জন ইনক্লুডিং লামডিং জিকি আহিবই। হয়, আপোনালোকৰ যিহেতু লামডিং শুনা পাইছো শিৱ মিশ্ৰ ডাঙৰীয়া বিজেপি তৰফৰ পৰা 100% টিকেট পাব। লামডিঙৰ লগত আপোনালোকৰ UDFৰ কাৰ লগত যুঁজ হ'ব? চাওক, এতিয়া লামডিং সমষ্টিত শিৱদাই টিকেট পায় নেপায়, বা বিজেপিয়ে কাক দিয়ে, সেইটোৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। কিন্তু আজি আমি জিকিম। আমাৰ লগত জনসাধাৰণ আছে, আমাৰ লগত হিন্দু জনসাধাৰণ আছে, খ্ৰীষ্টিয়ান, বৌদ্ধিষ্ট,
শিখ গোটেই মানুহসকল আজি আমাৰ লগত আছে। গতিকে আমি এই লামডিং সমষ্টিখন জিকিবলৈ সক্ষম হ'ম আৰু আমি জিকিম 100%। আজি আপুনি দেখিছে যোৱা বিধানসভা ইলেকশ্যনত 31,000 ভোট মাইনৰিটি ছেকশ্যন পিপুলে কংগ্ৰেছক এই বিজেপিক দিছিলে, কাষ্ট কৰিছিলে। তাৰ কাৰণে বিজেপি জিকিব পাৰিছে, নহ'লে ইয়াত বিজেপি জিকিব নোৱাৰে। চিমিলাৰলি এইবাৰ 70,000 হিন্দু ভোট আমাক কাষ্ট কৰিব বুলি আমি আশাবাদী, আৰু ইয়াত আমি বিপুল ভোটত জয়ী হ'ম। আৰু কংগ্ৰেছৰতো ইয়াত নাম গোন্ধই নাই, কংগ্ৰেছ ফেক্টৰী হ'ব নোৱাৰে ইয়াত, কংগ্ৰেছৰ কথাই নাহে। কংগ্ৰেছত ভোট দিয়া মানে এটা পানীত ভোট দিয়া, ইহঁতে 4খন আসনত সন্তুষ্ট থাকিব এইবাৰ। হয়, যিহেতু এইবিলাক তিনিটা সমষ্টিত কাক কাক দিয়া হয়? চাওক, সেইটো সম্পৰ্কে মই ইমান ক'ব নোৱাৰো, কিন্তু হজাইৰ কথা মই ক'ব নোৱাৰো। কিন্তু আমাৰ লামডিঙত আমাৰ কম্পিটেণ্ট পাৰ্চন আছে, লামডিঙত আমাৰ প্ৰাৰ্থী নিশ্চয় দিয়া হ'ব, আৰু যমুনা মুখখন আছেই। গতিকে চবেই বিচাৰে নিজৰ দলৰ ডেভেলপ। যোৱাবাৰ আমি আছিলো, আমাৰ এই হজাই ডিষ্ট্ৰিক্টত এটা আসন আছিলে যমুনা মুখ। এইবাৰ আমি যিকোনো পৰ্যায় নহওক 2খন আসন আমি পজেষ্ট কৰিম। লামডিং আৰু আমাৰ বিনাকান্দি এই দুটা আমাৰ লাগিবই, আৰু ইয়াত আমি জয়ী হ'ম।